Hello and welcome to MNB Edu Hub. লৈ আহিছো তোমালোকৰ বাবে HSLC examination 2024 ত আহিব পৰাকৈ পাঁচটা ইংৰাজী গ্ৰামাৰৰ ইম্পৰ্টেন্ট প্ৰশ্ন। আজি তোমালোকৰ বাবে আমি টেন্স কাৰেকচনৰ পাঁচটা কোৱেশ্চন আগবঢ়াইছো। আশা কৰিছো ভিডিঅটো তোমালোকে সম্পূৰ্ণ চাবা। প্ৰথমটো প্ৰশ্ন He reached the station before the train departed. এই যেটো আমাৰ বাক্য আছে এই বাক্যটোত দুটা ক্লজৰ মাজত এইফালে এটা ক্লজ আছে আৰু এইফালে এটা ক্লজ আছে তাৰ মাজতে আমাৰ বিফৰ আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বাৰ সুধিছে কিন্তু সিম্পল ট্ৰিক এটা আছে যদি মাজত বিফৰ থাকে প্ৰথম যেটো বাক্য আছে এই বাক্যটো আমাৰ পাষ্ট পারফেক্ট হয় সদায় ঠিক আছে আৰু বিফৰ হ'ব মাজত আৰু এইফালে past indefinite ঠিক আছে মাজত বিফৰ আছে প্ৰথমটো বাক্য সদায় past perfect হ'ব আৰু বিফৰৰ পিছৰ যেটো বাক্য আছে বা ক্লজ আছে এটো past indefinite হ'ব মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ সুধিছে তোমালোকে প্ৰিভিয়াস ইয়াৰ যদি কোৱেশ্চন পেপাৰ চোৱা এসএসএলসি এক্সামিনেশনৰ তেতিয়া হলে এনেকুৱা প্ৰশ্ন তোমালোকে মাজত বিফৰ থকা প্ৰশ্ন তোমালোকে বহুত চাব পাৰিবা সো এই যেটো ৰুল আছে আমাৰ এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় past perfect প্ৰথমটো বাক্য মাজত বিফৰ আৰু দ্বিতীয়টো যেটো বাক্য আছে এটো past indefinite ঠিক আছে এই যেটো আছে এটো past indefinite দিয়া আছে এটো কমপ্লিট সেন্টেন্স হয় ইয়াক আমি চেঞ্জ কৰিব নালাগে এইটো আমি ব্ৰেকেটৰ ভিতৰত দিয়া আছে যেটো ভাব তাৰ মানে এই ভাবটো আমি চেঞ্জ কৰিব লাগিব সো এটো আমাৰ কি হ'ব এটো আমি কি টেন্সত যাব past perfect টেন্সত ঠিক আছে past perfect টেন্সত আমাৰ গুছি যাব এই বাক্যটো সো past perfect টেন্সৰ আমাৰ সেন্টেন্সৰ ফৰ্মেশন কি আছিল সাবজেক্ট আছিল তাৰ পিছত হেড হ'ব তাৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম তাৰ পিছত অবজেক্ট হ'ব ঠিক আছে এটো তোমালোকে জানা সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব he had reached ঠিক আছে reach যেটো ভাব আছে তাৰ 3 নম্বৰ ফৰ্ম হল reached the station before the train departed ধৰিব পাৰিছা সিম্পল নিয়ম হয় বহুত ইম্পৰ্টেন্ট হয় এটো আমাৰ 1 নম্বৰ গল 2 নম্বৰ প্ৰশ্ন যেটো আছে এটো সিম্পল হয় বহুত ইম্পৰ্টেন্ট হয় do not shout the baby sleep ঠিক আছে মনত ৰাখিব লাগিব ৰুল এটা আছে যে do not shout যদি থাকে ঠিক আছে মনত ৰাখিবা সদায় do not shout যদি থাকে একদম সিম্পলেষ্ট ট্ৰিক হয় do not shout থাকিলে আমাৰ যেটো বাক্য হয় যেটো আমাক টেন্স কাৰেকচন কৰিবলৈ আহিছে এই বাক্যটো আমি সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত নিব লাগিব কোনটো টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্সৰ ফৰ্মেশন কেনেকুৱা সাবজেক্ট প্লাস is am are ঠিক আছে এই সাবজেক্টৰ নাম্বাৰ আৰু পাৰসন অনুযায়ী is am are এই তিনিটাৰ মাজত যিকোনো এটা হেল্পিং ভাৰ্ব হ'ব তাৰ পিছত যেটো ভাৰ্ব থাকিব হেতু ভাৰ্বৰ লগত ing যোগ হ'ব তাৰ পিছতহে অবজেক্ট হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্সৰ ফৰ্মেশন এনেকুৱা ধৰণৰ তোমালোকে এবিলাক কি জানিছা বহুত বাৰ টিচাৰে তোমালোকক এবিলাক বস্তু শিকাইছে কিন্তু কেতিয়াবা আমাৰ টেন্স কাৰেকচন কৰিব যাওতে এবিলাক মনত নাথাকে সো বাক্যটো আমি যেতিয়া কাৰেক্ট কৰিম তেতিয়া আমাৰ কি হ'ব শুদ্ধ উত্তৰটো don't shout the baby is sleeping এইটোৱে হ'ব আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 2 নম্বৰটো তোমালোকে বুজি পালা ধুনিয়াকে নেক্সট এতিয়া আমি 3 নম্বৰ প্ৰশ্ন লৈ আহিছো 3 নম্বৰটো আমাৰ 1 নম্বৰত যেটো প্ৰশ্ন আছিল তাৰ নিচিনা একেই হয় ৰুলটো কিন্তু প্ৰথম যেটো প্ৰশ্ন আছিল তাৰে মাজত কি আছিল বিফৰ আছিল আৰু এটোত আমাৰ কি আছে আফটাৰ আছে সো আমাৰ যেটো বাক্যৰ গঠন এটো আমাৰ ইন্টাৰচেঞ্জ হৈ যাব ঠিক আছে প্ৰথমতে আমাৰ past indefinite হ'ব প্ৰথম বাক্যটো কি হ'ব past indefinite
তাৰপিছত ইয়াতে আফটাৰ মাজত থাকিব আৰু যেটো আমাৰ এই ফালৰ বাক্য এই বাক্যটো আমাৰ পাষ্ট পারফেক্ট টেন্সত হ'ব ঠিক আছে এইটো বাক্য আমাৰ কমপ্লিট দিয়া আছে এইটো চেঞ্জ কৰাৰ প্ৰয়োজন নাই এইটো বাক্য আমি ব্ৰেকেটত ইয়াতে ভার্ব দিয়া আছে তাৰ মানে এইটোৰ আমি ভার্ব চেঞ্জ কৰিব লাগিব বা টেন্স পৰিৱৰ্তন কৰিব লাগিব সো এইটো আমি কি হ'ব কোনটো টেন্সত যাব পাষ্ট পারফেক্টত গুচি যাব ইয়াৰ সেন্টেন্সৰ ফৰ্মেশন সাবজেক্ট হেড তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম তাৰপিছত অবজেক্ট এটা আমি জানো সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এইখিনি তো চেঞ্জ নহয় the bell rang after we লগত বা যিকোনো পাষ্ট পারফেক্ট টেন্সত হেড হয় সব সাবজেক্টৰ লগত had reached school ঠিক আছে এইটো আমাৰ 3 নম্বৰ যি প্ৰশ্ন আছিল তাৰে ৰাইট আনসাৰটো এইটো the bell rang after we had reached school নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে আমি তোমালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো যে আমাৰ যি ইউটিউব চেনেল আছে MNB Edu Hub এই চেনেলৰ জৰিয়তে আমি তোমালোকৰ বিভিন্ন জিলাৰ যি প্ৰিবোৰ্ড এক্সামিনেশন হৈ আছে তাৰে আমি প্ৰশ্ন কাকত আৰু তাৰে সলিউশনৰ হৈতে শেয়াৰ কৰি আছো তোমালোকৰ লগত যদি তোমালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা বলা আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট 4 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে দিছে she do the work daily ইয়াতে আমাৰ একদম সিম্পলেস্ট হয় ডেইলি দিয়া আছে ডেইলি মনত আছে নে তোমালোকৰ কি আছিল যে ডেইলি থাকে এটা আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তো অব্যাগত কাম হয় সদায় কৰে প্ৰত্যেক দিনাই কৰে সো আমাৰ যেটো ভাৰ আছে এটো v1 ত গুচি যাব কিন্তু কি হয় she আছে থার্ড পারসন সিঙ্গুলার নাম্বার প্রেজেন্ট ইনডিফিনিট টেন্সত থার্ড পারসন সিঙ্গুলার নাম্বার যদি সাবজেক্ট থাকে তেতিয়াহলে ভার্বৰ হেকত as বা ইয়াত যোগ হয় ডৰ লগত কি যোগ হয় তোমালোকে নিশ্চয় জানা ইয়াত যোগ হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব she does the work daily বহুত ইজি আছিল নে বহুত ইজি আছিল এটো কিন্তু বহুতবাৰ পৰীক্ষাত সুধিছে তোমালোকৰ SSLC এক্সামিনেশনত নেক্সট 5 নম্বৰ প্ৰশ্ন আজি হেকৰ প্ৰশ্ন যেটো আছে এটো he already finished the work সিম্পল হয় অলৰেডি আছে ইয়াতে কি আছে আমাৰ অলৰেডি যদি থাকে তেতিয়া হলে প্ৰেজেন্ট পারফেক্ট টেন্সত গুচি যাব সেন্টেন্সটো কোন টেন্সত প্ৰেজেন্ট পারফেক্ট টেন্স তেতিয়া হলে কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্সৰ গঠন সাবজেক্ট প্লাস has নহলে কি have তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম তাৰপিছত অবজেক্ট নহয় জানো তোমালোকে সকলোৱে জানা যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্সৰ গঠন এনেকুৱা ধৰণৰ হয় সেন্টেন্সৰ যেটো ফৰ্মেশন আছে এনেকুৱা ধৰণৰ হয় সো ইয়াতে আমাৰ শুদ্ধ উত্তৰটো সাবজেক্ট কি হয় হি ইয়াতে হিৰ লগত আমি সকলোৱে জানো হয় নহয় কি হয় has তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম কি হ'ব finished নহয় আৰু ফিনিশৰ 3 নম্বৰ ফৰ্ম হল finished তাৰপিছত the work এইটোৱে হল শুদ্ধ উত্তৰ ইয়াৰ সিম্পল আছিল নে বহুত ইজি আছিল আজি যিকেটা কৰিছো আমি একেটা বহুত ইজি আছিল তোমালোকে কি জানি আগতে ধৰিব পাৰিছা এনেকুৱা যদি ভিডিও তোমালোকে আগলৈকে চাব বিচাৰা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমি সদায় তোমালোকৰ কাৰণে এনেকুৱা 5টা কৈ প্ৰশ্ন লৈ আহিম আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ বাবে আমি আগবঢ়ালো ধন্যবাদ